লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ, কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। কিয়নো শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। মুকলি হ'ল হেল্পলাইন নম্বৰ। যদি আপোনাৰ একাউণ্টত টকা নোসোমায় তেন্তে কমপ্লেইন দিব পাৰিব। ধন লাভৰ বাবে কি কৰিব লাগিব আপুনি জানি লওক সবিশেষ তথ্য। প্ৰথমতে শীঘ্ৰেই কৰি লওক eKYC আপডেট, আৰু দ্বিতীয়তে বনাব লাগিব আপুনি ফাৰ্মাৰ ID, আৰু তৃতীয়তে আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম জানি লওক সবিশেষ তথ্য। প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। দ্বিতীয়তে ৱেবছাইটত গৈ লগ ইন কৰক। তৃতীয়তে তাতেই আপুনি eKYC অপশ্যন দেখিব আৰু তাতে ক্লিক কৰক। চতুৰ্থতে আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চ ক্লিক কৰক। হয়, আপোনাৰ আধাৰ নম্বৰ দি আপুনি কেপচা কোড দি চাৰ্চ কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। তাৰপিছতে গেট OTP ক্লিক কৰক। তেতিয়া আপোনাৰ মোবাইলত OTP আহিব আৰু আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক। তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ eKYC। লৈ আহিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। আপুনি গোহালি ঘৰৰ হাঁহৰ গঁৰাল আজি কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। হয়, চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে চৰকাৰে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখিত দিছে। জিঅ'টেক কৰাসকলক বিভাগীয় চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা।